বিচাৰিলে ইয়াতে টিকেটৰ মানে ইয়াতে টাইমিংবিলাক আছে। এতিয়া মানে প্ৰায় 3.5 ঘণ্টামান লাগিলে। আগদাত চাই আছিলো মানে আমি আগদাত চাই আছিলো, আগদাত চাই থাকোতে আমাৰ 5,700 মান দেখাই আছিলে আৰু পানীৰ ঢৌৰ চাউণ্ড মানে এতিয়া মানুহৰ মাত আছে দেখি নাই। ফ্ৰম ফুকেট। আজি আমাৰ লাষ্ট দিন আৰু এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ, মানে কিবা এটা খাই লওঁ। ইয়াতে এতিয়া 10:30 বাজিলে ন? 10:30 বাজিলে। আকৌ যাবলৈ আছে, এতিয়া কিহত যাম চাৰে ঠিকেই হোৱা নাই এতিয়া আমাৰ। চ' আজি ব্ৰেকফাষ্টত আকৌ 7-11ৰ পৰা আনিলোঁ। এইফালে তৰমুজ, এইফালে মানে তৰমুজটো বাহিৰৰ পৰা আনিছোঁ। বাকী কিবা ভেনিলা ৰোল কেক, এটা ষ্ট্ৰবেৰী ৰোল কেক, এইটো কিবা আছে ব্ৰেডৰ নিচিনা, তাৰপিছত এইটো এটা চিপছৰ ইহঁতৰ টাইপ, তাৰপিছত কালি যোনটো মিল্ক খাইছিলোঁ ৰাতি সেইটো গাখীৰ, তাৰ লগত কফি। এইটো বস্তু অলপ দেৰিকৈ খাম। বাকী ইয়াৰে দুটা লৈ যাম। মানে আমাৰ তাত পেষ্ট্ৰি এনেকুৱা মানে পপ বুলি কয় নে, হেৰি কি আছিলে এইটো পেটিছৰ ভিতৰত চব্জি সুমিয়াই দিয়ে, নহ'লে ডিম চিম ভৰাই দিয়ে। ইয়াত আকৌ ফল মূল সুমিয়াই দিয়ে, কিন্তু বেয়া লগা নাই, ভাল লাগিছে খাবলৈ। আকৌ আমাৰ তাতো কোনোবাই ট্ৰাই বনালে ন এনেকুৱা চলিব কিন্তু। আৰু ইয়াতে মানে ৰাতিপুৱা দোকানবিলাক বন্ধ থাকে। এতিয়া 10:30 বাজিলে, দোকান পূৰা বন্ধ, খোলা নাই। এইবিলাক চব ৰাতি 4টালৈকে, 3-4 সিমান টাইমলৈকে এইবিলাক। কিবা কেব বুক কৰি নাপালোঁ ন, সেইটো কাৰণে এই বাছ টাৰ্মিনেলত আহিলোঁ। বাংলা ৰোড যোনটো বাছ টাৰ্মিনেল হয়, এই পিছফালে বীচ চাব পাৰে। এইখনে পাটং বীচ, ইয়াৰ ছাইডতে মানে বাছবিলাক আহি ৰাখে। আমাক দুজনমান মানে হিন্দীৰ দাদা আছিলে, ইণ্ডিয়াৰ দাদা মানে আমাৰ হোটেলৰ ওচৰত যে ৰেষ্টুৰেণ্ট আছে, তেওঁলোকে অলপ বচাই দিলে। আৰু এতিয়া চাওঁ, ইয়াৰ পৰা বাছ টাৰ্মিনেল যাব বুলি কৈছে বাছ। তো যদি হয় সস্তাটো হ'ব আৰু ভালো হ'ব। ইমান টাইম কেব বুক কৰিলে নাহিলেই। আৰু এই যিখন গাড়ীত আহিছোঁ, এইখনক মানে সংগীতাছ বুলি কয়। সংগীতাছ স্পেলিংটো মানে উচ্চাৰণটো ঠিক নহ'ব পাৰে। আৰু ফুকেট আৰু ক্ৰাবিত বহুত চলে মানে এইকেইখন। তো আমি আজি ইয়াতে আহিলোঁ, নতুন এটা এক্সপিৰিয়েঞ্চ পালোঁ। নামি পেলাই আমি কেব বুক কৰিলোঁ বাছ ষ্টপলৈকে। আৰু ড্ৰাইভাৰজনে মানে শ্বাহৰুখ খানক চিনি পায় বোলে, অমিতাভ বচ্চনকো চিনি পায়। একদম কুচ কুচ হোতা হে গান লগাই গৈ আছে। গানটো বাৰু প্লে' কৰিব নোৱাৰোঁ, কপিৰাইট লাগিব। মানে ফুকেট বাছ টাৰ্মিনেল 2ত আহিছোঁ। কোনোবা আহিলে ফুকেট বাছ টাৰ্মিনেল 2ত আহিব। ইয়াত এনি টাইম বাছ থাকেই। চ' এতিয়া আমি দুজনৰ বাছৰ টিকেট কাটি আছোঁ। এজনৰ 170 ভাটকৈ 340 ল'ব বুলি কৈছে মেমে, টিকেট কাটি আছে। আৰু য'ত আমি নামিলোঁ তাৰ পৰা মানে কেব লৈ ইয়ালৈ আহিলোঁ। কেবৰ ড্ৰাইভাৰজন মজা আছিলে, মানে একদম পূৰা হিন্দী বোলে, অকল শ্বাহৰুখ খানক চিনি পায়, গান চান লগাই দিছে। এতিয়া ইয়াৰ পৰা আমি বাছ লৈ পেলাই আমি যাম ক্ৰাবি। ইয়াৰ পৰা 3 ঘণ্টামান লাগিব বুলি কৈছে। একদম AC বাছ হয়। এইটো অপশ্যনত আপোনালোকে যাব পাৰে, নহ'লে আপোনালোকে যাব পাৰে ডাইৰেক্ট কেব কৰিব পাৰে। আমাৰ হোটেলৰ পৰা ডাইৰেক্ট ক্ৰাবিলৈকে কেবো যায়, তাত 1500 ভাটমান যায়। তো এইটো অপশ্যন অকণমান সস্তা হয়। আৰু যদি কোনোবা একদম স্পীডত যাব বিচাৰে, ডাইৰেক্ট হোটেলৰ পৰা কৰিলেও হ'ল। যাব বিচাৰিলে ইয়াতে টিকেটৰ মানে ইয়াতে টাইমিংবিলাক আছে। ইমান মানে ইয়াত ওপৰতে সিহঁতৰ ঠাই ভাষাত লিখা থাকে ন, ইমান ভালকৈ পঢ়িব নোৱাৰি, কিন্তু ইংলিছ লিখা আছে তলত, আপোনালোকে চাব পাৰে। এইটোৱে হ'ল বাছ তাৰপিছত উঠি গ'লোঁ আৰু এতিয়া আমি গৈ আছোঁ বাছ মানে ষ্টাৰ্ট দিলেই অলৰেডি। বাছ মানে ৰখি নাথাকে এনি টাইম ন। তেনেকৈ এতিয়া ক্ৰাবিলৈকে যাব, ক্ৰাবি বাছ টাৰ্মিনেল। তাৰ পৰা আমি নামি পেলাই আকৌ যাব লাগিব। তাৰপৰা কিমান দূৰ? তাৰপৰা আৰু 15 কিলোমিটাৰমান হ'ব নেকি আমাৰ বিচলৈকে। আৰু ইয়াৰ বাছবিলাক হ'ল এনেকুৱা। বাছত যোৱাটোৱে ভাল আৰু আৰামছে যাবও পাৰে ধুনীয়াকৈ। আমি এতিয়া ভিউ চাই যাম বুলি ভাবিছিলোঁ, কিন্তু উল্টাহে হ'ল। মানে একদম টোপনি ক'ব নোৱাৰা হৈ গৈছোঁ। বাছ জাৰ্ণিটো ইমান কমফৰ্টেবল আছিলে। ইয়াত বাছবিলাক বহুত ভালকৈ যায় মানে, আৰু ধুনীয়া চিনেৰী চাওক না, পাহাৰ আছে। ক্ৰাবি জেগাটো মানে বহুত ধুনীয়া হয় আৰু একদম। আৰু এতিয়া বাছখন মানে আহি পেলাই এটা জেগাত ৰখাইহি মাজত। ইয়াৰ পৰা আৰু ধৰক 45 মিনিটমান আছে আমাৰ তাত যেনেকৈ বাছবিলাক ৰখায়। তাৰপিছতে ইয়াত খাবও পাৰে ধুনীয়াকৈ, আৰু এইফালে ৱাছৰুমো আছে, এইফালেও যাব পাৰে। বেছি টাইম নৰখায় বাৰু ইয়াতে বাইক গাড়ীখন। জল্দি খাই পেলাই যাওঁ। আমি লৈ ল'লোঁ এইফালে খোৱা বস্তু। এইফালে এয়া ফ্ৰাইড ৰাইচ আৰু চিকেন 2 পিচ দিছে। মানে দাম লৈছে 80 ভাট, মানে 240 টকা এইখিনি। আৰু ইয়াৰ পৰা কোনোবা বস্তু খাবলৈ আৰু ল'ব পাৰে। ফল মূলৰ কাৰণে ইয়াতে মই দেখাই আছোঁ ন, এইকেইদিন ষ্ট্ৰীট মাৰ্কেটবিলাকত ফল মূল চবতকৈ বেছি। প্ৰথমে আমি ৰাতিপুৱা যে 40 ভাটৰ তৰমুজ খাইছিলোঁ, তাত 3 পিচমান দিছিলে। ইয়াত কিন্তু বহুত আছে। ইয়াত এতিয়া মানে প্ৰায় 3.5 ঘণ্টামান লাগিলে। 6টামান বাজিছে এতিয়া। আমি পাই গ'লোঁ ক্ৰাবি বাছ টাৰ্মিনেল। বাছ মানে ইয়ালৈকে আহে, আৰু ইয়াৰ পৰা এনেকুৱা গাড়ী এনি টাইম লাগিয়ে থাকে। এনেকুৱা এখন মানে জীপ টাইপ, আৰু AC জীপ হয়, পূৰা ধুনীয়া। চানৰুফ থকা চানৰুফ চব আছে।
এইটোত আমাৰ একদম হোটেললৈকে ড্ৰপ কৰি দিয়ে মানে চবৰে হোটেলৰ নামবিলাক লিখি লয় আমিতো আছোঁ আউনাং বিচৰ ছাইডত তো তাতে টোটেল আমাৰ দুজনৰ 240 ভাত ল'লে অৰ্থাৎ ধৰক 700 টকামান ল'লে আৰু এনেকেই পাহাৰ আৰু চহৰৰ মাজে মাজে আমি আমাৰ ৰিজৰ্টলৈ আগবাঢ়ি গৈ আছোঁ সন্ধিয়া হ'বৰে হৈছে আৰু মানে ৰুম আহি পালোঁ MW ক্ৰাবি বিচ ৰিজৰ্ট কোনোবাই ল'ব বিচাৰিলে ল'ব পাৰে এতিয়া মানে কি এতিয়া যিহেতু পিক ছিজন ন ইয়াতে অকণমান দামটো বেছি হৈ আছিলে আমি যেতিয়া বুক কৰিছিলোঁ আমাৰ পাৰ নাইট 4,800 মান পৰিছিলে মানে 3 দিনত আমাৰ প্ৰায় তেনেকুৱা মানে ধৰক 15,000 ওচৰে পাজৰে গৈছে আৰু মানে ৰুমটো বহুত ধুনীয়া হয় আৰু এৰিয়াটো বহুত ধুনীয়া মানে হোটেলৰ এটা এক্সট্ৰাকৈ ভিডিঅ' দিম বাৰু আমি ক'ত আছোঁ আৰু কি আছে কি নাই এটা ৰুমটোত এবাৰ জাষ্ট দেখাই দিওঁ তেনেকৈ দৰ্জা আছে তাৰপিছত এফালে এখন মিৰৰ তাৰপিছত এইটো বাথৰুম হয় বাথটাব থকা বাথৰুম হয় পূৰা এইটো বাথৰুম তাৰপিছতে এফালে কাপোৰ চাপোৰ থ'বৰ কাৰণে আছে ৱাৰ্ড্ৰপ ৰুমটোত সোমাই প্ৰথম এটা ৰুম বিচনা এখন হয় তাৰপিছতে আৰু এইফালে ধুনীয়া একদম বহিবৰ কাৰণে সোফাৰ নিচিনা আছে ভিন্টেজ থিম গোটেই মানে আৰু ৰুম সিহঁতৰ ৰয়েলিটিটো যেনেকুৱা মানে একদম কাটিং চাটিং মানে কাঠৰ ন বস্তুবিলাক চব কাঠৰ হয় সিহঁতৰ আচলতে হোটেলখন দেখোন কি ধুনীয়া হোটেল ন এইখন এফালে আছে চকীত বহিব পৰাকৈ মজা আৰু বেলকনিখন দেখাই দিওঁ এফালে বেলকনি আছে বেলকনিটো খুলি দিয়া এইটো কেনেকুৱা ব'লা খুলি দিয়া এইফালে ইয়াতো বহিব পাৰে বেলকনিটো ধুনীয়াকৈ বহি ল'ব পাৰে ইয়াত বহিও একদম বেয়া ধুনীয়া আৰু ন ধুনীয়া একদম এতিয়া আমি নাইট মাৰ্কেটলৈ গৈ আছোঁ ফায়াৰ শ্ব' চাবলৈ ভাগ্য ভাল যদি পামগৈ যদি নাই আৰু কালি নিচিনা হ'ব কালি ইমান ধুনীয়া টাইগাৰ এখন ৰেষ্টুৰেণ্টলৈ যাম বুলি ভাবিছিলোঁ ছাৰে মানে আমাৰ বহুত লেভাই থাকে এতিয়া আহি পালো একেবাৰে ওচৰতে কিন্তু একেবাৰে ওচৰ আমি বেছি দূৰ বুলি ভাবিলো ন বেছি দূৰ বুলি ভাবিলো এইটো কাৰণে টুকটুকত আহিলো 40 ভাত ল'লে আৰু একেবাৰে আমাৰ হোটেলৰ পৰা মানে 5 মিনিটৰ খোজকাঢ়ি আহিলে 5 মিনিট লাগে খালি 2 মিনিটত পাই গলো আহি ইয়াতে আহি বজাৰো দেখাম আৰু তুমি এয়া গাড়ীত উঠিবা নেকি সেই নুঠুৱে মোক উঠাবলৈ নিদিয়ে মীনা বজাৰ নিচিনা একেই হয় মানে ইয়াতো এতিয়া আমি আহি পালোহি ইয়াৰ ভিতৰতে বোলে নাইট শ্ব' হ'ব 9টা পৰা তাৰপিছত চাওঁগে কি হয় কি নহয় বলক আৰু পাৰিলে ইয়াতে টিকেট বুক কৰিম চাগে আমি কাইলৈ কাৰণে মানে ইয়াতে টিকেট কৰিম বুলি ভাবিছো আমি যদি হয় এফালে আছে জ'জ' কিডছ লেণ্ড এইফালে মানে সৰু পোৱালিবিলাক পগলা হোৱা জেগা এইফালে এইটো মেইন এন্ট্ৰেন্স আৰু এইটো চাইডে আউনাং নাইট লেণ্ড মাৰ্কেট ব'লা ইয়াৰ ভিতৰত যাওঁ তাৰপিছত আমি কি চাই আছা পচন্দ হৈছে নেকি 120 ভাতহে মাত্ৰ হা চাইছো বিচত পিন্ধি যাব পাৰো নেকি যদি ভাল লাগিছে লৈ লোৱা গোটেই ভিতৰটো এক্সপ্ল'ৰ কৰি আহিম য'ত কমত হয় তাতে ল'ম দিয়া 200 ডিসকাউন্ট 200 নো মোৰ ডিসকাউন্ট আৰু ইয়াতে মানে কাপোৰৰ বা বাকী দামবিলাক বেংককতকৈ কিন্তু সস্তা হয় ফুকেট আৰু ক্ৰাবিত অলমষ্ট সমানেই হয় দামবিলাক এইখন আউনাং নাইট মাৰ্কেট হয় আৰু ইয়াতে বিভিন্ন ধৰণৰ বস্তু মানে স্পেচিয়েলি যিবিলাকে ঘৰৰ কাৰণে বস্তু লৈ যাব বিচাৰে কিছুমান তো সেইবিলাক ইয়াতে কিনিব পাৰে আমিও ইয়াৰ পৰাই কিনিছোঁ বাৰু ঘৰৰ কাৰণে যিবিলাক আমি বস্তু লৈ গৈছোঁ আমি দুইজন এতিয়া ইয়াতে বহি লৈছোঁ পিছফালে এই চকীত বহিছিলোঁ কিন্তু চকীখন মানে ইয়াতে বাহিৰৰ হয় সেইটো কাৰণে ইয়াতে বহি লৈছোঁ আৰু এইটো চাইডে এতিয়া শ্ব' আৰম্ভ হ'ব আৰু পুৰা একজেক্ট 9টাত এতিয়া আৰম্ভ হৈ যাব কাটিও দি দিব পাৰিবা
মই নাযাওঁ একদম ওচৰলৈকে আহি যায় ন ওচৰলৈকে আহি যায় মই এই মানুহকেইটাৰ লগত ভিডিঅ' বনাব মন আছে মানে সিহঁতে এনেকে পোৱালিটোক যে ধৰি ধৰি ভিডিঅ' বনাই আছিলে এই বৰ মোক গালি পাৰি থাকে যাব নিদিলে ইমান ভয় কৰে কি দৰকাৰ যাবলৈ মানে এটা ভিডিঅ' বনাব পাৰি সিহঁতে এনেকে জুই চুই উৰুৱাই থাকে গা একে চাইডেদি লৈ যায় সৰু সৰু পোৱালিকেইটাই বনাইছে এটা মানুহৰ 100 ভাতকে মানে 300 টকা মান লয় মোৰ এটা বনাব মন আছিলে বহুত ভয় কৰে মানে বনাব বলা এইটো মাৰ্কেটতে আৰু অলপ ঘূৰি লওঁ প্ৰথমতে আমি হেৰিটো সুধি লওঁ আৰু এনেকুৱা আৰু ইয়াতে ফায়াৰ শ্ব' আছে কাইলে আমি সেইবিলাক ফায়াৰ শ্ব'টো যাম আজি এইটো আহিলো এইটো মানে ইয়াতে ফ্ৰী হয় ইয়াত চলি থাকে আৰু কোনোবাই টিপছ দিব বিচাৰিলে দিব পাৰে আৰু কিবা ল'ব বিচাৰিলে 30 ভাতত পায় ন এইটো বস্তু ভাল লাগিছে কিন্তু চোৱা এইটো ভাল লাগিছে এইটো 30 ভাত মানে ইণ্ডিয়ান কাৰেঞ্চি 90 টকা মানৰ ইয়াত পাম আমি তাত 25 মানত আনিছিলো নেকি ন 220 ভাত ওকে চোৱা না কিমান নিখুঁতকে কৰিছে এইকেইটা চোৱা চুবলৈ মানা কৰিছে কালি হেৰি চব হয় চাবোন যদি শেষে হৈ যাব দেখোন ব'লা চোৱা না আমাৰ বাকী থাইলেণ্ড ছিৰিজটো কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰিবচোন আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আছে থাইলেণ্ডৰ আমি ঢেৰ ভিডিঅ' দিছোঁ আৰু দুটামান ভিডিঅ' আহিব বাকীও আছে ভাল ভাল ডেছক্ৰিপশ্যনত গোটেই প্লে'লিষ্ট এটা দি থ'ম গোটেই থাইলেণ্ডৰ আগৰ ভিডিঅ'খিনিও আপোনালোকে চাব পাৰিব আৰু কোনোবাই যদি বাজেটৰ বিষয়ে জানিব বিচাৰে বা বিভিন্ন ধৰণৰ ডিটেইলছ জানিব বিচাৰে কমেণ্ট কৰিব সেই হিচাপত আমি আৰু ভিডিঅ' বনাবলৈ ফাইনেলি আমি বুক কৰিলোঁ 7 আইলেণ্ড ট'ৰ আৰু কি আছিলে এই 7 আইলেণ্ড ট'ৰে এতিয়া বৰ্তমানৰ কাৰণে বুক কৰিছোঁ আমি আগদাত চাই আছিলোঁ মানে আমি আগদাত চাই আছিলোঁ আগদাত চাই থাকোঁতে আমাৰ 5700 মান দেখাই আছিলে এতিয়া আমি ইয়াতে কৰিলোঁ মানে প্ৰথম ইয়াতে অকণমান বেছিকে কৰে হা প্ৰথম 2000 পাৰ পাৰ্চন প্ৰথম 2000 লিখা আছে এজনৰ দুজনৰ 4000 হ'ব ডাইৰেক্ট ডিছকাউণ্ট কৰি 1000 কৰি দিছে লাষ্টত মই 800 গ'লো সিহঁতে 900 ক'লে মানে 1800 ভাত কাইলে আমাক হোটেলৰ পৰাই পিক আপ কৰিব হোটেলৰ পৰা আকৌ আহোঁতে থৈ আহিব 7 ঘণ্টামান হ'ব মানে দুপৰীয়াৰ পৰা আৰম্ভ হয় ৰাতিলৈকে 7টা আইলেণ্ড ফুৰাব কোনোবাই যদি কৰিব বিচাৰিছে মই মানে ইউটিউবত চাইছিলোঁ মই এনেই কয় নেকি কমতে পাই বুলি কিন্তু সঁচাই ইয়াতে আহি অলপ বাৰ্গেনিং কৰিলে কমাই দিয়ে আৰু আগত চাই আছিলোঁ মানে কি অথনি আমাৰ অটিপি অহা নাছিলে যি হয় ভালৰ কাৰণে আমাৰ আজি এইটোৱে হৈ আছে আৰু আজিও তেনেকুৱা হ'ল ন আজি গাড়ীও এনেকুৱা হ'ল গাড়ী পালোঁ আমি কমতে আৰু চিনেৰী চাই আহিলোঁ আকৌ আগত অটিপি নাহাৰ কাৰণে আমি পেমেন্ট কৰিব নোৱাৰিলোঁ ইয়াত আহি কৰিলোঁ অফলাইন মজাকে আমাৰ কমত হৈ গ'ল বাছতো এতিয়া আছে আৰু পানীৰ ঢৌৰ চাউণ্ড মানে এতিয়া মানুহৰ মাত আছে দেখি নাই শুনা কিন্তু এনেই মানে আপুনি শুনিলে হয় আপোনালোকে আৰু এইফালে পুৰা লাইট জ্বলি আছে পাৰ্টি ভাইব সেইখিনি লিখি থৈ দিয়া আছে আৰু সাগৰৰ পাৰত বহি লৈছোঁ ধুনীয়াকে তাৰপিছত চিপছ মানে বহুত ইয়াৰ চিপছ কিছুমান বহুত টেষ্টি দেখাই দিয়া 7-11ৰ পৰা লৈ আহিছিলোঁ আমি মানে এইটো আজি ৰাতিপুৱা খাইছিলোঁ এইটো বিগ বেং এইটো নাই খোৱাকে বেলেগ এটা খাইছিলোঁ 20 ভাত ল'লে এইটো 60 rupees মানে ধৰক মানে বহুত টেষ্টি সাগৰৰ পাৰত এনেকা লাইটিঙত মানে নাই ভবা আৰু এনেকে বেলেগ জেগাত মই ভাবো আগতে যে এইডাল কি মানে এনেকে যাব পৰা হেঁতেন মই যদি কেতিয়াবা কিবা এটা কৰো মই এটা ট্ৰিপ মানে লাইফত মানে এবাৰ ইণ্ডিয়াৰ বাহিৰত মানে মই যাম মোৰ সেইটো মন আছিলে কিন্তু মানে এতিয়া মোৰ চবতছে ডাঙৰ সপোনটো পুৰা কৰি আছে মোৰ মানে যি লাগে মই যেনেকুৱা বিচাৰিছিলো মই ফুলখন ভাল পাওঁ পুৰা ফুলখনলৈ ভৰিটোৱে নোৱাৰে যদিও মানে মোৰ কাৰণে মই নালাগে বুলি ফুল কেফেখনত তালৈ লৈ গৈছে দেই তাৰপিছত আকৌ কাইলৈ পুৰা একদম মজা মই তেনেকুৱা ভাল পাওঁ যেনেকুৱা মানে 7 ট'ৰ আইলেণ্ড মানে সেইবিলাকততো বহুত হয় ন হ'লেও যে মানে লৈ গৈছে আৰু মই যলৈকে যাওঁ বুলি ভাবিছো মই আয়ো ভাল মোমানটো হোটেল বিচাৰি হোটেল নাপালো তাৰপিছত খাবলৈ তাৰপৰা এয়া 7-11ত এই 3টা ভাত লৈ লৈছো কাৰণ ছাৰৰ এটাই পেট নভৰে 7-11ৰ পৰা ল'লো এইটো কোৰিয়ান ষ্টাইল চিকেনৰ
এইটো এটা বেলেগ চিকেন, এইটো এটা বেলেগ চিকেন, মানে এইটো এইটো লাষ্টত অমলেটো আছে। এইটো হৈছে ফ্ৰাইড ৰাইচ উইথ কোৰিয়ান ষ্টাইল চিকেন। এইটো কি আছিলে নাজানো। এইখন 7-11ত মানে ইয়াতে খাব পৰা ব্যৱস্থাও আছে, এইটো ভাল দেই ইয়াতে ন। আমি বাকী যিবিলাক ফুকেট বা বেংককত চাইছিলো তাত নাই, কিন্তু নাই নাই ইয়াত আছে যেনিবা। এতিয়া বাজিছে কেইটা জানেনে? এতিয়া 12:41 হৈছে। মই এই ফিফি আইলেণ্ড ডে টুৰ চাই আছিলো মানে আকৌ তাত বহুত কম দাম কম হয় কম্পেয়াৰ কৰি আছিলো। এতিয়া 12:30 বাজিলে, ইয়াত খাই বৈ আমি 1মান বাজিব চাগে, তাৰপিছত হোটেললৈ খোজকাঢ়ি গুচি যাম আৰু ন। খোজকাঢ়ি যাবা যদি পোৱা বাৰু বেলেগ কথা, ইয়াত পাবলৈও বহুত টান ন। খাই